flood situation in Assam has claimed 5 more lives in the state. Well, tragedy struck a group of people returning after performing the last rites of a relative in Gwalpara. The deceased had to be taken on a boat for the last rites due to the flooded surroundings. However, on the way back, the boat they were travelling on capsized, leading to the death of 5 people. Well, Chief Minister Himanta Biswa Sharma, who called on the bereaved family members, announced an ex gratia of rupees 4 lakh for the kin of the victims. So, indeed, a tragic incident reported from Gwalpara. Juakali, Amar Egoraki Mohila, Horror Swalir. মৃত্যু হৈছিলে বহু 5 বছৰ বেমাৰ হোৱাৰ পিছত তেখেতৰ যেতিয়া ডেড বডি সংস্কাৰৰ কাৰণে লৈ যাওঁতে পানী আছিলে গতিকে নাৱেদি লৈ গৈছিলে আৰু নাৱেদি লৈ যাওঁতে সংস্কাৰ কৰাৰ পিছত সৎকাৰ কৰাৰ পিছত উভতি আহোঁতে ঘৰখনৰ 5 জন মানুহ অঞ্জনা মালাকাৰ যিগৰাকী মহিলাৰ মৃত্যু হৈছিলে বেমাৰত ভুগি তেওঁৰে সম্পৰ্কীয় আৰু 5 গৰাকী মানুহৰ মৃত্যু হয় এই 5 গৰাকী মানুহে মৃত মহিলা গৰাকীৰ আত্মীয় আছিল গোটেই গাঁওখনতে শোকৰ ছাঁ পৰিছে মই আৰু মন্ত্ৰী অশোক সিংহাল আমি ইয়াত আহিলো শোক সন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জনালো আৰু তেওঁলোকৰ দুখৰ সমভাগী হ'বৰ বাবে চেষ্টা কৰিছো সান্তনা দিছো কিন্তু ভগৱানৰ বা নিয়তিৰ লগত যুজাৰ সাহস আমাৰ কাৰুৱে নাই এই সময়ত ইজনে সিজনক সাহস দি আমি পৰিয়ালটোক দুখৰ পৰা আঁতৰাই আনাৰ বাবে চেষ্টা কৰিব লাগিব মই গাঁৱৰ ৰাইজক অনুৰোধ কৰিম যাতে পৰিয়ালটোক সাহস দিয়ে সম্পৰ্কীয় লোকসকলেও সাহস দিয়ে যাতে পৰিয়ালটো দুখৰ পৰা ওলাই আহিব পাৰে আমি চৰকাৰৰ পৰা নিহত হোৱা প্ৰতিগৰাকী ব্যক্তিলৈকে 4 লাখ টকাকৈ আৰ্থিক সাহায্য আগবঢ়াইছো পৰিয়ালটোৰ যিটো অৱস্থা বৰ্তমান বেমাৰ ঘৰত বেমাৰ আজাৰো আছে পৰিয়ালটোৰ চলাৰো ৰাস্তা নাই ভৱিষ্যতে মই যি পাৰো আৰু সহায় কৰাৰ কাৰণে চেষ্টা কৰিম